মুক্তি জিন্দাবাদ 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 শিক্ষক মুক্তি জিন্দাবাদ 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 নারী মুক্তি জিন্দাবাদ 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 হাজার হাজার বিঘা মাটি ব্রহ্মপুত্ৰ নদীৰ কবলত গৰাখহনীয়াৰ কবলত পৰি নাইকিয়া হৈ গৈছে। গতিকে আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাওঁ যে আমাৰ ইয়াত ক্ষতিপূৰণৰ কিবা ব্যৱস্থা কৰে যায় আৰু আমাৰ স্থানীয় বিধায়ক স্থানীয় সাংসদ মহোদয় তেওঁলোকক আমি অনুৰোধ জনাওঁ যে আমাৰ ইয়াত কিবা ক্ষতিপূৰণৰ কিবা ব্যৱস্থা কৰে যাতে। আৰু কিমান বিঘা মাটি গৈছে? মোট আনুমানিক হাজাৰ হাজাৰ বিঘা মাটি হ'ব, 2-3 হাজাৰ বিঘা মাটি হ'ব ধৰ্মপুৰৰ। সেইখিনি কি হৈছে? ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াত নিঃশেষ হৈ গৈছে। এইখিনি ঠাই গৰাখহনীয়াৰ কবলত পৰিছে। ইতিমধ্যে 3 বছৰত মোটামুটি 6-7টামান গাঁও আমাৰ ভাঙি লৈছে। বৰ্তমান নদীয়ে মানে বিষম গতিত আমাৰ গাঁওবিলাক ভাঙি আছে। গতিকে আমি আমাৰ জলসিঞ্চন বিভাগৰ মন্ত্ৰী পীযু হাজৰিকা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যাতে আমাৰ এই ধৰ্মপুৰত গৰাখহনীয়াৰ প্ৰতিৰোধৰ কিবা এটা ব্যৱস্থা কৰি দিয়ে। আমাৰ গাঁওখনত দুখীয়া মানুহবিলাক বৰ্তমান এনেকুৱা এটা মানে অৱস্থাত পৰি আছে, তেওঁলোকৰ থাকিবলৈ ঠাই নাই। ক'ত থাকে মানুহবিলাকৰ অৱস্থা মানে শোচনীয় অৱস্থাত পৰি আছে। কোনো আমাৰ বিধায়ক যে শৰ্মান আলী চাহাব আছে বা সংসদ আছে, তেখেতেও আমাৰ কোনো খা খবৰ আজিলৈ লোৱা নাই আৰু নদী প্ৰতিৰোধৰ কাৰণে কোনো ব্যৱস্থা কৰি দিয়া নাই। গতিকে আমি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাওঁ যাতে তেখেতে আমাৰ এইখিনি ঠাইৰ কাৰণে অলপ ব্যৱস্থা ল'বৰ কাৰণে অনুৰোধ জনাইছোঁ। আপোনালোকে চাই আছে বৰ্তমান 81 নং ডাঙৰপাৰা ধৰ্মপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ধৰ্মপুৰ গাঁৱৰ যিখিনি বস্তি আছিল, ইতিমধ্যে মোটামুটি প্ৰায়ভাগ বস্তিয়েই নদীৰ গৰাখহনীয়াত হৈ পৰিছে। ইতিমধ্যে আমাৰ ইয়াত এটা স্বাস্থ্যকেন্দ্ৰ আছিল ধৰ্মপুৰ, সেই স্বাস্থ্যকেন্দ্ৰটো ইতিমধ্যে নদীৰ কবলত পৰি গৈছে। সেইকাৰণে মই অসম চৰকাৰৰ বিভাগীয় মন্ত্ৰী পীযু হাজৰিকা দেৱক মই অনুৰোধ জনাইছোঁ যাতে অতি পলমে আপুনি এই জেগাবিলাক তদন্ত কৰি ইয়াৰ ক্ষতিপূৰণৰ ব্যৱস্থা কৰি দিয়া যায়। আৰু আমাৰ স্থানীয় বিধায়ক শৰ্মান আলী আহমেদ আৰু সাংসদ ৰকিবুল ইছলাম, আপোনালোকক দুজনৰ এই মাধ্যমৰ যোগেদি আপোনালোকে আহি আমাৰ এই গৰাখহনীয়াৰ কবলত পৰা মানুহবিলাকৰ ভাল অৱস্থা আপোনালোকে চাই ইয়াৰ বিহিত ব্যৱস্থা কৰি দিয়ে। আনুমানিক কিমান বিঘা মাটি গৈছে? আনুমানিক হাজাৰ হাজাৰ বিঘা মাটি গৈছে, কেইবা হাজাৰো গৈছে। মোটামুটি 10,000 মান মাটি গৈছে ইতিমধ্যে। আৰু মোটামুটি আপোনাৰ বস্তি বাৰী গৈছে, মোটামুটি 4-5টা বস্তি ইতিমধ্যে উঠাই গ'ল, নদীৰ কবলত পৰিছে। আৰু আপোনালোকে চাই আছে ইফালে সব এইগিলা বস্তি আছিল, সব মানুহে ঘৰ বাৰী এতিয়া ক'ত ৰাখিব তাৰো জেগা নাই, ক'ত বা বেলেগৰ ঠাইত যাই টোপনি মেলি বহি আছে সিহঁতে। সেইকাৰণে মই কৈছোঁ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপুনি যাতে দয়া কৰি এই গৰাখহনীয়াৰ সমস্যা সমাধান কৰাৰ কাৰণে আমাক চেঙ্গা সমষ্টিৰ অন্তৰ্গত 81 নং ৰামাপাৰা ধৰ্মপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰামাপাৰা ধৰ্মপুৰ গাঁওখন নদীৰ কবলত পৰি একদম ছিন্ন বিচ্ছিন্ন হৈ মানুহবিলাক অসমৰ চুকে কোণে বসবাস কৰি আছে। সেইকাৰণে আমি এই মানুহবিলাকৰ দুৰৱস্থা একদম শোচনীয়। মানুহবিলাকৰ থকা ঠাই নাই। যেতিয়া নদী ভাঙি যায়, আমাৰ দুখীয়া মানুহ গৰীব মানুহ বেলেগ ঠাইত মাটি কিনিবলৈ হয়তো পইচা উপাৰ্জন কৰাৰ কোনো ধৰণৰ উপাৰ্জন নাথাকা হয়। সেইকাৰণে মানে সিহঁতে ঘৰ বাৰী বান্ধিবলৈ মাটি কিনিবলৈ কোনো ধৰণৰ টকা পইচা নাপায়। আমাৰ এই অঞ্চল চৰ অঞ্চল মানে দুখীয়া অঞ্চল। এই অঞ্চলত বহুত দিনৰ পৰা মানে নদী আমাৰ বহুত দূৰত আছিল। যেতিয়া আমাৰ চৰকাৰ আছিল আগত কংগ্ৰেছ চৰকাৰৰ দিনত,
আমাৰ জনদৰদী নেতা দিলদাৰ ৰাজা চাহাব থাকাৰ অৱস্থাত হয়তো যেতিয়া আমি চাইছোঁ তেতিয়া আমাৰ চহৰৰ নেতা জনদৰদী নেতা এজনেই আছিল। বিধায়ক যিকেইজন গৈছে আমি তাৰ ভিতৰত এজন নেতাকে পাইছোঁ, এজন বিধায়কক পাইছিলোঁ। সেইজন আছিল আমাৰ চহৰৰ দুখ সুখ সেই নেতাজনে আমাৰ বুজিছে, সেই বিধায়কজনে বুজিছে। এতিয়া যিমানবিলাক বিধায়ক আমি বনাইছোঁ এতিয়া আমি তাৰ পৰা কোনো সঁহাৰি পোৱা নাই। সদ্যহতে সেইকাৰণে আমি দিলদাৰ ৰাজা চাহাবক চহৰবাসীৰ ৰাইজ হৈ আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু বাকী বিধায়ক যিবিলাক গৈছে আছে আৰু ভোট ল'ম, কিন্তু ৰাস্তা বনাইছে, সেই ৰাস্তা ভাঙি গৈছে। যদি ক'তবা মাৰ্কেট ছেট বনাইছে, আমাৰ চহৰত মানে গৰাখহনীয়া ৰোধ কৰাৰতো সমস্যাটো উত্তোলনে কৰা নাই। সিহঁতে এটা ৰাস্তা পকী ৰাস্তা বনাইছে। আমাৰ সমস্যা হ'ল নদী গৰাখহনীয়া সমস্যাটো। আমাৰ সেই সমস্যা এতিয়ালৈকে আমি পূৰণ কৰিব পৰা নাই। হয়তো সদ্যহতে এই 15টা বছৰৰ মাজত যে অলপ বাঁহৰ পাতি যে আমাক চহৰৰ যে অলপ নদী ভাংগাৰ ৰোধ হ'ব সেইখিনি কৰিব পৰা নাই। তেনেহ'লে আমি ভাবোঁ সেনেকুৱা বিদেশী বিধায়ক আমি বনাই আৰু কোনো ধৰণৰ লাভ নাই। সদ্যহতে আমাৰ চহৰৰ মাজৰ পৰাই কোনোবাই যদি এজন হয় তাকে আমি মানি লওঁ। সদ্যকাৰক আহ্বান জনাওঁ। হয়তো বিজেপি চৰকাৰেও এতিয়া 10 বছৰ ধৰি ৰাজত্ব কৰি আছে, তথাপি সিহঁতেও মানে কোনো ধৰণে কাণ সাৰ দিয়া নাই। তথাপিও আমি কাটৰ জোৰে আহ্বান জনাওঁ অসম চৰকাৰে যাতে আমাৰ চেঙ্গা সমষ্টিৰ অন্তৰ্গত 81 নং ৰাৱাবাৰা ধৰমপুৰ গাঁও পঞ্চায়তৰ যিটো চুগাৰঝাৰৰ পৰা আপোনাৰ কদমতলা লেগিন যিটো নদীৰ গৰাখহনীয়াত আমি ভুক্তভোগী ৰাইজ আছোঁ, সেই ৰাইজৰ প্ৰতি অলপ চকু আৰু কাণ সাৰ দি যদি অলপ সহায় কৰে তেনেহ'লে আমি নথৈ আনন্দিত হ'ম।